Mr. Nilim Goyan. Please give a big clap for Nilim Goyan. ACS rank 49. And I appreciate his hard work. I'm a witness I have for also that. seen him Yes. in the library Yes, consistently. Yes, yes. Congratulations. নমস্কাৰ মোৰ নাম নীলিম গায়ন দেই ৰেংক 49 পাবলৈ সক্ষম হৈছো এবাৰ তোমালোকৰ ভিতৰত টিভিএফ এক্সপিৰিয়েঞ্চ কোনে চাইছা টিভিএফ এক্সপিৰিয়েঞ্চ সেইখন চোৱাৰ আগত কিন্তু মই এপিএছচি ইউপিএছচি কি হয় একো গম পোৱা নাছিলো দেই টিভিএফ এক্সপিৰিয়েঞ্চ চাইছো 2022 মানত তাৰপিছত মই ভাবিলো ভাল চাকৰি দেখোন এনেকুৱাবিলাক চিভিল চাৰ্ভিচেছটো বস্তুটো আগতে তাৰ বিষয়ে গম পোৱা নাছিলো তো ভাবিলো চিভিল চাৰ্ভিচেছটো ভাল বস্তু লগতে অবভিয়াছলি তোমাৰ ডাইভাৰ্চিটি অফ মানে ৱৰ্কো থাকে তুমি এটা চাকৰিতে ধৰি লও সদায় ফচি থাকিব নালাগে তুমি বেলেগ বেলেগ জেগাত কৰিব পাৰা বেলেগ কাম আৰু ডাঙৰ এটা অডিয়েঞ্চ পোৱা তুমি যাৰ আগত তোমাৰ নিজৰ কামখিনি কৰি দেখাব পাৰা চ' মই ভাবিলো মই কেলৈ ট্ৰাই নকৰো চ' মোৰ ইঞ্জিনিয়াৰিং খতম হৈছিলে তোমাৰ 2022 এপ্ৰিল মানত তো 2022 এপ্ৰিল মানৰ পৰা মই নিউজ পেপাৰ পঢ়া ষ্টাৰ্ট দি দিলো আৰু নিউজ পেপাৰটো চবে ফাৰ্ষ্টটো সেইটোৱে পঢ়ে নিউজ পেপাৰ মই মিথছ কেইটামান কম ৰবা নিউজ পেপাৰটো চবে পঢ়ে নিউজ পেপাৰটো মই সেইদৰে ষ্টাৰ্ট দিছিলো বাট লাভ নহল মই ভাবিলো নিউজ পেপাৰ নোটছ বনাই চালো লাভ নহল একো লাভ নহল তো লাষ্টত মই এটা বস্তুৱে চালো এৰাউণ্ড 2022 এপ্ৰিলৰ পৰা মই নৱেম্বৰ মানলৈকে বহুত টাইম ৱেষ্ট কৰিলো মডাৰ্ণ হিষ্ট্ৰী পঢ়োতে 4 মাহ মান যোৱালো মই চ' মই মানে বিকজ মোৰ তেতিয়া সেইটো সময়ত গাইডেঞ্চ নাছিলে মই বোলো এইটো কৰো নে এইটো কৰো লগতে তেতিয়া অপচনেলো আছিলে ছচিয়লজি পঢ়িলো এনেই 4 মাহ মান তাৰপিছত দেখিলো ছচিয়লজি উঠাই দিলে অপচনেল উঠাই দিলে তাৰপিছত হিষ্ট্ৰী পঢ়িলো 4 মাহ যোৱালো চ' মোৰ অলমষ্ট মানে 2023 পাবহি হৈছে আৰু অপচনেলটো যোনদিনাখন উঠাইছে আকৌ সেইদিনাখনে পষ্টিং দিছিলে নেকি যোৱা বছৰখিনি লগৰ এজন পাই গ'ল এতিয়া ভাবিছো ময়োতো পালে ভাল লাগিব তাৰ লগৰ লাইফষ্টাইলটো দেখিছো তাৰ ভাল লাগিছে মই বোলো ইমান এতিয়া ডাঙৰ মানুহৰ লগত ঘূৰিছে আৰু ডাঙৰ কামো কৰিছে বোলো ময়ো কৰিম এইবিলাক চ' ইনস্পায়াৰ তেনেকে হলো চ' 2022 নৱেম্বৰ মানৰ পৰা মই ফুল্লি প্ৰিপেয়াৰ কৰিলো হা ইউটিউবত বহুত চেনেলছ আছে তোমালোকেও গম পোৱা মই নামটো নকওঁ বহুত কেইটা চেনেলছ আছে ফলো কৰিবা বহুত ভাল হয় খালি মানে 2023 January sir our crash course started from January right 2023 crash course prelims to ইয়াত মই লৈছিলো and first impression regarding this institute তেতিয়াই form হৈছিলে when Sajid sir finished economics in 10 days sir it was really great it was magic for thank you sir so ইকনমিক্স 10 days খতম কৰিলে যোনটো মোৰ কাৰণে বহুত ডাঙৰ টাস্ক আছিলে ইকনমিক্সটো অবভিয়াছলি টান হয় ন সায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেন্ট হয় তাৰপিছত ইকনমিক্সটো পঢ়িলো ইকনমিক্সটো ছাৰে কৈছে 10 days তাৰপিছত টেষ্ট হৈছিলে আমাৰ ইয়াত মানে এনেকুৱা মক টেষ্ট টাইপ হৈছিলে তাৰপিছত মক টেষ্টৰ ইকনমিক গোটেইকেইটা কুৱেশ্যন কাৰেক্ট মোৰ ছাৰৰ প্ৰতি মোৰ আৰু সন্মান বাঢ়ি গ'ল চ' মই তেতিয়াৰ পৰাই কচিং ইনষ্টিটিউটখনৰ লগত জড়িত আৰু ইয়াত ষ্টাডি হল যোনটো আছে তলত চবে দেখিছা তাত ষ্টাডি হলত ডেইলি ৰাতিপুৱা মই 10টা বজাত আহো টিফিন লৈ আহো নহলে ওচৰতে খাওঁ আৰু ৰাতি 8:30 তলা মাৰি কিনেহে যাওঁ মানে ওচৰতে বাইদেউ এগৰাকী থাকে তেখেতক কৈ দিওঁ বাইদেউ এতিয়া তলাটো মাৰিব হ'ল আমি যাওঁ এতিয়া চ' সেই প্ৰচেছটো মই অলমষ্ট February 2023 up till mains continuously কৰিলো one day miss কৰা নাই and ইহঁতে দেখিছে মোৰ সদায় আহিবলগীয়া হয় অলপ ধেমালিও হয় মাজতে বাট ঘৰত থাকিলে কি হয় অলপ ভাগৰ লাগিলে বিছনাখন মনত পৰে তালৈ শুই দিওঁ কিন্তু ইয়াত তোমাৰ সেইটো অপচনটো নাই চ' তুমি পঢ়িব লাগিবই আৰু পঢ়িব লাগিব বিকজ তোমাৰ লগত আৰু বাকী মানুহবোৰ দেখিবা চব কম্পিটিটিভ মাইণ্ডত আছে আমাৰ পিয়াৰ গ্ৰুপটো যোনটো তাই কৈছিলে বাঞ্চনাই পিয়াৰ গ্ৰুপটোত 7 জন আছিলো এণ্ড ইচ অফ দেম ৱাজ চ' কোঅপাৰেটিভ তোমালোকে তেনেকুৱা গ্ৰুপ এটা বনাবাই বিকজ সেই গ্ৰুপটোত কি হয় ইজনক পুশ কৰে আৰু তুমিতো অবভিয়াছলি চব বস্তু নেজানা টপিক এটা পঢ়িলো ছাপোজ ডিপিএছপি পঢ়িলো ডিপিএছপি ঠিক আছে অলপ তুমি জানা 50% নলেজ জানা 50% আনজনে জানিব ন তো ডিসকাস যেতিয়া কৰা হয় ন সেইটো মাইণ্ডত থাকি যায় নিজে পঢ়াতকে চ' ডিসকাস কৰোঁতে কি হ'ল সেনেকে ডিসকাস কৰি আমাৰ মেইনছ পালেহি অলমষ্ট আমি মেইনছৰ কাৰণে যিহেতু 2 মাহ আছিলে আমি মানে ওল্ড ফেশ্বন ৱেত কেতিয়াও নগলো আমি অনলি টপিকছ উলিয়ালো 7টা মানুহ ডিভাইড কৰি দিছো মই টপিকছখিনি উলিয়াই দিলো বাৰু এভৰি পাৰ্চনত 50টা মান টপিকছ উলিয়াই দিছো তোমালোকে এভৰি টপিক 2 পেজৰ নোট বনোৱা অনলি 2 পেজ নোটছ 2 পেজ নোটছ পাৰ পাৰ্চনে বনাইছে অলমষ্ট তাৰপিছত আমি আহি কিনে সেইটো পঢ়াও সেইখিনি লাইব্ৰেৰীত আহি মেলি চ' মই প্ৰিপেয়াৰ কৰিলো অকল 50টা টপিকছ বাট মোৰ নলেজ বাঢ়িলে অলমষ্ট 7 into 50 অলমষ্ট 350টা টপিকছ তেনেকে কাভাৰ হৈ গ'ল উইদিন 2 months তাৰপিছত আমি মক টেষ্ট দিছিলো
আনসাৰ শ্বিটছো আমি এইটো চেক কৰো মাৰ্কছ দিওঁ যিমান পাৰো ষ্ট্ৰিক্টলি চেক কৰো যেন UPSC লেভেলত চেক কৰিছো আৰু ছাৰ আই ষ্টিল ৰিমেম্বাৰ ছাৰহঁতক কামোৰ দি চেক কৰা মানে ছাৰ চেক কৰি দিয়ক না চেক কৰি দিয়ক চ' before mains I wrote my first essay ever and sir checked it and gave me 95 out of 125 and sir said that you have the ability to come in top 50 সেইকাৰণে মই আজি চাগে 49 rank পালো sir your words did that charm so sir already saw it and even Asif sir also said mock interview যেতিয়া দিছিলো ইয়াত Asif sir কৈছিলে যে নীলিম নাই তুমি পাবা বুলি কৈছিলে so এইবিলাক সৰু সুৰা কথা বাট বহুত মোটিভেটিং হয় because throughout the APSC UPSC যি জাৰ্নি হওক ধৈৰ্য বহুত লাগে এনেকুৱা মোমেন্টছ বহুত আহিব যেতিয়া তুমি মানে নাই একো মানে প্ৰিপাৰেচনটো 0 পৰা ষ্টাৰ্ট কৰিবা ন যেতিয়া তুমি এটা লেভেল পাই যাবা 50% মান পাই যাবা স্যাচুৰেটিং পইণ্ট হৈ যায় তুমি মক টেষ্টত প্ৰথম যেতিয়া দিবা সাপোজ 200 ৰ ভিতৰত 40 পালা তাৰপিছত তুমি প্ৰগ্ৰেছ কৰিলা 80 to 90 ভিতৰত ৰখি যাব যিমান পঢ়া 80 to 90 ভিতৰত ৰখি যাব সেই 90 পৰা 110 যোৱাবলৈ নহয় বহুত পঢ়িবলগীয়া হয় সেইটো কাৰণে এক্সট্ৰা বহুত বস্তু কিছুমান লাগে যোনটো ছাৰহঁতে সহায় কৰে সো ছাৰহঁতৰ কথা সদায় শুনিবা লগতে মই যোনটো কৈছিলো কনসিস্টেন্সি ওভাৰ এনিথিং কনসিস্টেন্সি ইজ দা কি সো কনসিস্টেন্ট সদায় হবা ইয়াত লাইব্ৰেৰীটো আছে ইউটিলাইজ কৰা আৰু তাকে আৰু বেছি নকওঁ আৰু বেছি কৈ দিয়া হ'ব নহলে খালি মোৰ ফালৰ পৰা অল দা বেষ্ট থাকিলে নেক্সট ইয়াৰ যাতে তোমালোককো সাৰ্ভিসত লগ পোৱা যায় ঠিক আছে থেংক ইউ স্যাৰ